সত্ৰীয়া সংস্কৃতিৰ পুৰোধা তথা পদ্মভূষণ যতীন গোস্বামীদেৱৰ আজি আমি সাক্ষাৎ কৰোঁ আৰু তেখেতক আমি আমাৰ দলৰ তৰফৰ পৰা তেখেতৰ সুস্বাস্থ্যৰ কাৰণে ভগৱানৰ ওচৰত কামনা কৰি তেখেতক আমি সাক্ষাৎ কৰিছোঁ আৰু তাৰ লগে লগে সত্ৰীয়া সংস্কৃতিক যি ধৰণে বিশ্ব দৰবাৰত অতি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে তেখেতৰ এই যিটো ধাৰা বা তেওঁৰ এই যি সংগ্ৰাম বা যিটো অসমৰ সংস্কৃতিক তুলি ধৰিবৰ কাৰণে কৰা যিটো আশা দিয়া যিটো প্ৰচেষ্টা এইটো যাতে নিৰৱচ্ছিন্নভাৱে আগবাঢ়ি যাওক তাকে আমি কামনা কৰিছোঁ। কাৰণ আমি সকলোৱে জানো যে সত্ৰীয়া সংস্কৃতিয়ে এতিয়া সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন সংস্কৃতিৰ লগত জড়িত হৈ থকা বা সকলো মানুহকে আকৰ্ষণ কৰিছে। গতিকে সত্ৰীয়া সংস্কৃতিৰ গৱেষণা চৰ্চা আৰু সম্প্ৰসাৰণৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি প্ৰয়াস হাতত ল'ব লাগিব। আমি জানো যে গুৰুজনাৰ আদৰ্শ, গুৰুজনাৰ চিন্তা, গুৰুজনাৰ দৰ্শন আৰু গুৰুজনাৰ যিটো সমাজমুখী চেতনা এই সকলো কথা বিভিন্ন উপাদান তেওঁ দি থৈ যোৱা বিভিন্ন উপাদানসমূহৰ মাজত সিঁচৰিত হৈ আছে। তেওঁ দি থৈ যোৱা সংস্কৃতি, তেওঁ দি থৈ যোৱা সাহিত্য, তেওঁ দি থৈ যোৱা বিভিন্ন বাদ্যযন্ত্ৰ, সমাজৰ বিভিন্ন কথা বতৰাই শক্তিশালী সমাজ আৰু এটা জাতিৰ সভ্যতা নিৰ্মাণ কৰিবৰ কাৰণে বহু অৱদান দিছে। গতিকে আমি গুৰুজনাৰ জীয়াই ৰাখিবলৈ, গুৰুজনাৰ আদৰ্শৰে সমাজখনক অতি শক্তিশালী ৰূপত গঢ়ি তুলিবৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত যতীন গোস্বামী ডাঙৰীয়াৰ যি তেওঁৰ অৱদান, তেখেতে অসমৰ সমাজ জীৱনক যি বিভিন্ন ধৰণৰ সত্ৰীয়া নৃত্যৰ যোগেদি যি ধৰণে সেৱা আগবঢ়াই আহিছে, এই সেৱা আহি থাকিব লগা দিনসমূহতো অধিক শক্তিশালী হ'ব আৰু তেখেতৰ ভগৱানে যাতে সুস্বাস্থ্য কৰি ৰাখে, তেওঁ যাতে আৰু কাম কৰিব পাৰে, শক্তি দিয়ে, তাৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।